খুব দুখেৰে কম হয় যে খুব বেয়া এটা অসমত এটা বস্তু চলি আছে ছ'চিয়েল মিডিয়াত যে যিকোনো মানুহৰ সুবিধা এটা পালেই কেনেকৈ টানি নমাই দিব পাৰে কেনেকৈ বেয়া কৰিব পাৰে তেনেকুৱা এটা প্ৰচেষ্টা চলাই থাকে দুটামান কথা মই স্পষ্ট কৰি দিব বিচাৰিছোঁ যোৱাকালি পৰহিৰ পৰা কোনোবাই লিখি আছিলে যে মৰ্মিতা মিত্ৰক সঞ্জীৱ নাৰায়ণে লৈ আহিছে অথচ মৰ্মিতা মিত্ৰৰ লগত আমাৰ চিনাকি যোৱা বছৰে হৈছে আৰু মৰ্মিতা মিত্ৰই অসমত 4 বছৰৰ পৰাই গান গাই আছে আমি কিন্তু যোৱা বছৰহে চিনাকি হৈছোঁ মৰ্মিতা মিত্ৰৰ লগত গতিকে সেইখিনি কথা মই ক্লেৰিফাই কৰি দিব বিচাৰিছোঁ যিবোৰ মানুহে লিখি আছে 2-4 জনে লিখি থাকে তেখেতসকলেও গম পাই যাওক আৰু জানে তেখেতসকলে তথাপি মই আপোনালোকক স্পষ্ট কৰি দিছোঁ দ্বিতীয় কথা তেখেতসকলে কয় যে আমি প্ৰমোট কৰি আছোঁ আমি কাকো প্ৰমোট কৰিবলৈ নাযাওঁ আমি মৰ্মিতা মিত্ৰক যদি মানুহে ভাবে প্ৰমোট কৰিছোঁ আমি সকলো শিল্পীক আজি নহয় সদায় প্ৰমোট কৰি আহিছোঁ আৰু আজি 25 বছৰৰ পৰা আপোনালোকে সকলোৱে জানে যে প্ৰাগে শিল্পীক বিশেষকৈ যিকোনো শিল্পীক সদায় সহায় কৰি আহিছে সদায় প্ৰমোট কৰি আহিছে কাৰো বেয়া কেতিয়াও চিন্তা কৰা নাই আৰু যোনে যেনেকৈ যেতিয়াই বিচাৰে আমাক সহায় আমি সদায় সহায় কৰি আহিছোঁ